এইটো ভিডিওত আলোচনা কৰিম দৃশ্যান্তৰ এই পদ্যাংশটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে A to Z এইটো ভিডিওত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিওত যিকেটা কুৱেশ্যন দেখুৱাই দিম হেকেটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা তোমালোক ভালকৈ পঢ়ি যাবা যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই এইটো কুৱেশ্যন নোৱাৰো আপুনি শিকাই দিয়ক মই তোমালোকক সেই কুৱেশ্যনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম এতিয়া আমি চাই লও দৃশ্যান্তৰ এই পদ্যাংশটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে প্ৰথমতে তোমালোক উলিয়াই লোৱা 23 নং পৃষ্ঠা 23 নং পৃষ্ঠাত কেইটামান মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আছে তাৰে প্ৰথম ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল হৰে কৃষ্ণ ডেকা কোন দুখন আলোচনীৰ সম্পাদক আছিল এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে কুৱেশ্যনটো কি কলো আকৌ এবাৰ মই কৈ দিছো হৰে কৃষ্ণ ডেকা কোন দুখন আলোচনীৰ সম্পাদক আছিল এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক উত্তৰত লিখিবা হৰে কৃষ্ণ ডেকা দা সেন্টিনেল কাকত আৰু গৰিয়সী আলোচনীৰ সম্পাদক আছিল বুজি পালা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল সি স্কাৰ কবিতা পুথি কোনে লিখিছিল এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো কুৱেশ্যন এনেকৈ দিব পাৰে সি স্কাৰ কবিতা পুথিৰ লিখক কোন বুজি পালা তোমালোক মনত কৰিবা সি স্কাৰ কবিতা পুথিৰ লিখক হল হৰে কৃষ্ণ ডেকা বুজি পালা মানে সি স্কাৰ কবিতা পুথি কোনে লিখিছিল বা কোনে উলিয়াইছিল তোমালোক মনত কৰিবা হৰে কৃষ্ণ ডেকা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হল হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক উত্তৰত লিখিবা হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম হল আগন্তক বুজি পালা এতিয়া আমি চাই লও নেক্সট কুৱেশ্যন কি আছে নেক্সট তোমালোক 24 নং পৃষ্ঠা উলিয়াই লোৱা 24 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক কেইটামান মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আছে তাৰে প্ৰথম ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল তোমালোক মনত কৰিবা সাহিত্য অকাডেমি বঁটা কথা বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছিল এই তিনিটা মনত কৰিবা দেই হৰে কৃষ্ণ ডেকা 1987 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 1996 চনত কথা বঁটা লাভ কৰিছিল আৰু 2010 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল তোমালোকক কুৱেশ্যনটো এনেকৈ দিব হৰে কৃষ্ণ ডেকা কেতিয়া সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল তেতিয়া তোমালোক মনত কৰিবা হৰে কৃষ্ণ ডেকা 1987 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল বুজি পালা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল হৰে কৃষ্ণ ডেকা কেতিয়া কথা বঁটা লাভ কৰিছিল এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট তোমালোক উত্তৰত লিখিবা হৰে কৃষ্ণ ডেকা 1996 চনত কথা বঁটা লাভ কৰিছিল নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল হৰে কৃষ্ণ ডেকা কেতিয়া অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল তেতিয়া তোমালোক উত্তৰত লিখিবা 2010 চনত বুজি পালা এই তিনিটা মোস্ট ইম্পৰ্টেন্ট দে মই বাৰে বাৰে কৈছো তোমালোক মনত কৰিবা সাহিত্য অকাডেমি বঁটা কথা বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছিল চনকেটা মনত কৰিবা বুজি পালা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল দৃশ্যান্তৰ কবিতাটোত কোনটো ৰূপ প্ৰতিফলিত হৈছে এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক উত্তৰত লিখিবা দৃশ্যান্তৰ কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে বুজি পালা নেক্সট তোমালোক চাবা শব্দৰ অৰ্থ চাবা দাহ এটো শব্দৰ অৰ্থ কেটো চাবা পুৰণি পুৰা কাৰ্য দখন হুক হন্তাপ এইকেইটাৰ ভিতৰত এটা লিখিলেই হ'ল বুজি পালা দাহ তোমালোক পুৰণি লিখি দিবা এটো মনতেই থাকিব বা পুৰা কাৰ্য এটো লিখি দিবা লিখিলেই হ'ল বুজি পালা মানে দাহ শব্দটোৰ অৰ্থ কি এটো মনত কৰিবা নেক্সট ইম্পৰ্টেন্ট শব্দৰ অৰ্থটো হ'ল দৃশ্যান্তৰ এটো মনত কৰিবা দৃশ্যান্তৰ মানে কি ইয়াৰ অৰ্থটো কি হ'ব এটো মনত কৰিবা ভিন্ন বা অন্য দৃশ্য বুজি পালা নেক্সট চাবা তোমালোক জক এটো মনত কৰিবা মোস্ট ইম্পৰ্টেন্ট দেই তোমালোক দাহ দৃশ্যান্তৰ আৰু জক এই তিনিটা শব্দৰ অৰ্থ মনত কৰিবা মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এতিয়া তোমালোক চাবা 1 নং কুৱেশ্যনৰ সুমু উত্তৰ দিয়া ইয়াৰ পৰা চাবা তোমালোক 1 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট কবিয়ে কিমান বছৰৰ আগতে
মানুহজনক লগ পাইছিল এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে তোমালোক ভালকৈ পঢ়ি যাবা এইটো কুৱেশ্যন যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট চাবা তোমালোক গণং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল গণং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট মানুহজনৰ ঘৰৰ দাঁতিত কিহিয়া নমস্কাৰৰ ভংগীত আছিল এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন তোমাক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 3 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট তোমালোক মূল ভাৱ লিখা শিকি যাবা মোষ্ট ইম্পৰ্টেণ্ট দে ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক হোৱাটছআপৰ যোগেদি দি দিম নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 4 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট বৰ শান্তিত আছো এই প্ৰজাতিত কোনে কিয় এইদৰে কৈছিল কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মুকলাই লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 5 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হেৰা অচিনাকি মানুহজন তোমাক কিয় লাগে হে ইয়াত কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট তোমালোক ভালকৈ পঢ়ি যাবা 5 নং কুৱেশ্যনটো যদি 5 নং কুৱেশ্যনটো তোমালোক নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট তোমালোক চাবা 1 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট বিপৰীত শব্দ লিখা যেটো কুৱেশ্যন কৈছে বিপৰীত শব্দ লিখা এই বিপৰীত শব্দ কেইটা তোমালোক শিকি যাবা মোষ্ট ইম্পৰ্টেণ্ট কেঁচা গুদুলি পোহৰ শান্তি ৰূপ এইকেইটা শব্দৰ বিপৰীত শব্দ কি হ'ব তোমালোক শিকি যাবা মোষ্ট ইম্পৰ্টেণ্ট মই গ্ৰামাৰ সেকশনখিনি এক্সট্ৰাকৈ লিখি আছো মই তোমালোকৰ কাৰণে এক্সট্ৰাকৈ গ্ৰামাৰ সেকশন কি ইম্পৰ্টেণ্ট মই লিখি আছো তোমালোকৰ কাৰণে ভিডিও বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম আৰু তোমালোকে মোক কমেন্ট কৰি কবা গ্ৰামাৰ সেকশনখিনি কোনখিনি লাগে মই A to Z গোটেইখিনি বনাম আৰু তোমালোকে যদি কৈ দিয়া যে স্যাৰ ছন্দ সমা এইবিলা কি ইম্পৰ্টেণ্ট আছে কৈ দিয়ক আমি পঢ়িম হেকেটা তেতিয়া মই আৰু বেছি ভালকৈ বনাব ট্ৰাই কৰিম আৰু যদি কোৱা স্যাৰ গোটেইখিনি দিয়ক গ্ৰামাৰ সেকশনৰ গোটেইখিনি আপুনি ইম্পৰ্টেণ্ট দি দিয়ক মই তেনেহলে তোমালোকৰ কাৰণে গোটেইখিনি লিখি 30 তাৰিখ মানে 30 তাৰিখত মই আপলোড কৰি দিম আধা লিখা হৈ গল আৰু আধা বাকি আছে মই লিখি তোমালোকৰ কাৰণে ভিডিও বনাই মই ইউটিউব চেনেলত আপলোড কৰি দিম নেক্সট তোমালোক চাবা 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এটাকৈ সমৰ্থক শব্দ লিখা এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট জোন গড় চৰা দা উবতি এইকেইটা শব্দৰ সমৰ্থক শব্দ কি হ'ব তোমালোক চাবা দে হৈ গল দৃষ্টান্তৰ এই পদ্যাংশটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দিলো আৰু বাকি তোমালোক ভালকৈ পঢ়ি যাবা পৰীক্ষাত 100% কমন পাই যাবা আৰু তোমালোকৰ যদি গ্ৰামাৰ সেকশনৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ ভিডিও লাগে মোক কমেন্ট কৰি কবা মই গ্ৰামাৰ সেকশনখিনি এক্সট্ৰা কৈ লিখি ভিডিও বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও